মাৰ্ঘেৰিটা ডেভেলপমেণ্ট ব্লকৰ অন্তৰ্গত আজি আমাৰ কাৰ্যসূচী আছিল। আজি চেণ্ট্ৰেল ইভেণ্ট হ'ল গুৱাহাটীত হকত, য'ত CM ছাৰে ইনগ্ৰেট কৰিলে ফাংচন আৰু চেংচনেটো ডিষ্ট্ৰিবিউট কৰা হ'ল হিতাধিকাৰীক। ঠিক তেনেকৈ আমাৰ মাৰ্ঘেৰিটাত আজি চিফ গেষ্ট হিচাপে আমাৰ মাৰ্ঘেৰিটাৰ MLA ছাৰ ভাস্কৰ শৰ্মা ছাৰ আছিল আৰু তেওঁৰ নেতৃত্বত আমাৰ গোটেইখিনি কাৰ্যসূচী কৰা হ'ল। আমাৰ আনুষ্ঠানিকভাৱে আমি 6গৰাকী বেনিফিচিয়াৰীক আমি চেংচনেটৰ প্ৰদান কৰিলোঁ আৰু বাকী যিসমূহ আমাৰ বেনিফিচিয়াৰী আছে তেওঁলোকে চেংচনেটৰখিনি এতিয়া পাব আৰু যিমান বেনিফিচিয়াৰী আমাৰ চেংচনেটৰ পাইছে তেওঁলোকৰ একাউণ্টত আমাৰ ফাৰ্ষ্ট কিস্তি সোমাই যাব আজি বা কালিৰ ভিতৰতে। সেইখিনি আছে। সমগ্ৰ অসমতে আজি PMJY প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আজি 11 চনতে জিঅ'টেক হোৱা যিখিনি থাকি গৈছিলে তাৰ অনুমোদন পত্ৰ আজি বিতৰণ কৰিছোঁ। প্ৰত্যেকজন হিতাধিকাৰী প্ৰত্যেকটো অসমৰ প্ৰত্যেকটো সমষ্টিতে হিতাধিকাৰী মাতি আজি এই কাৰ্যসূচীটো লোৱা হৈছে। চেণ্ট্ৰেলি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই উন্মোচন কৰিলে। ঠিক সেইধৰণে মাৰ্ঘেৰিটা সমষ্টিটো আমাৰ যিখিনি হিতাধিকাৰী থাকি গৈছিলে এই হিতাধিকাৰীৰ কাৰণে আমি পত্ৰ আজি বিতৰণ কৰিছোঁ। গতিকে 2 এদিনৰ ভিতৰত তেখেতসকলৰ একাউণ্টত পইচা সোমাই যাব আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ আমি আৰম্ভ কৰিম। আজি মাৰ্ঘেৰিটা কিমান হিতাধিকাৰী পাইছে? আজি প্ৰায় আমাৰ 800 হিতাধিকাৰী থাকি গৈছিলে। 11 চনতে জিঅ'টেক হোৱা বা চেঞ্চাছ হোৱা প্ৰায় 800 হিতাধিকাৰী আমাৰ থাকি গৈছিলে। 800 হিতাধিকাৰীক আজি আমি তেখেতসকলৰ অনুমোদন পত্ৰটো আমি বিতৰণ কৰিছোঁ। গতিকে আৰু অহা দিনবিলাকত আমি কৰিয়ে থাকিম। টাৰ্গেটটো আপোনালোকে জানে 3 লাখমান আমাৰ 3 লাখ ওপৰতে আমাৰ অসমত সমগ্ৰ আহিব। আমিও হয়তো তাৰ ভিতৰত কিমান পাম, কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু 30 লাখ আমি প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ অসমৰ ভিতৰত নিৰ্মাণ কৰিম বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে আমি ভাবোঁ এই প্ৰধানমন্ত্ৰী আৱাস যোজনা হিতাধিকাৰীসকলে খুব সুন্দৰকৈ ঘৰ সাজিব বুলি মই আশা কৰিছোঁ। গতিকে মাৰ্ঘেৰিটা সমষ্টিত বিভিন্ন সময়ত আমি তেনেকুৱা ঘৰবিলাক বনাই আছোঁ। অহা দিনবিলাকতো আমি এই হিতাধিকাৰীসকলৰ লগত লগ লাগি খুব সুন্দৰকৈ চাই পেলাই আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।